নমস্কাৰ সকলোকে মোৰ ফেচবুক লাইভটোলৈ আদৰণি জনাইছোঁ। এই আজি ডিছকাছ কৰিবলৈ মই বিচাৰিছোঁ গোলকীয় উষ্ণতাৰ ওপৰত আৰু আমি কিদৰে ইয়াক ৰোধ কৰাত যথেষ্ট অৰিহণা যোগাব পাৰোঁ। এতিয়া সদ্যহতে হৈ যোৱা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা 5 জুনৰ দিনা দেখা পোৱা গৈছে যে সকলোৱে গছপুলি ৰুবলৈ ধৰিছে। আগতকৈ এৱাৰনেছটো যথেষ্ট বেছি বাঢ়িছে। এইটো এটা খুব ভাল কথা, কাৰণ আপোনালোকে গমেই পাইছে যে অলপমান ডাৱৰীয়া বতৰটোৰ পৰা বৰষুণ দিয়া বন্ধ কৰিলে মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। ইমানেই বেছি গৰম, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। এতিয়া আমি সকলোৱে জানো যে গছ গছনি ৰুলে গোলকীয় উষ্ণতাটো হ্ৰাস পোৱা চান্স বহুত বেছি, কাৰণ কিয় গছে কাৰ্বন ডাই অক্সাইডখিনি গেছখিনিক শুহি লয়, এবজৰ্ব কৰে নিজৰ খাদ্য প্ৰস্তুতকৰণৰ বাবে। কিন্তু আমি কি ধৰণে কাৰ্বন ডাই অক্সাইডখিনি ৰিলিজ কৰি আছোঁ এনভাইৰনমেণ্টত, এইটো এটা জানিবলগীয়া বিষয়। আৰু আজি মই এনেকুৱা এটা টপিক ডিছকাছ কৰিম যিটো খুব কম সংখ্যক মানুহে উপলব্ধি কৰিব পাৰে, আৰু ইয়াৰ ওপৰত মই ভাবিছোঁ ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট আপোনালোকৰ সহায় হ'ব আৰু বহুতক আপোনালোকে এই কথাটো জনাবও পাৰিব। এতিয়া চাব, মানে আমি গছ গছনি ৰুলে কিয় গোলকীয় উষ্ণতা হ্ৰাস পায়, এইটো চবতকৈ ইম্পৰ্টেণ্ট জানিবলগীয়া। প্ৰথমতে ইয়াৰ কথা হৈছে গোলকীয় উষ্ণতা বৃদ্ধিত মাত্ৰ দুই এটা গেছে তাত প্ৰভাৱ পেলায়, যিবিলাক গেছৰ কাৰণে আমাৰ পৃথিৱীৰ উষ্ণতাটো বৃদ্ধি পাবলৈ ধৰে। তাৰ মূলতে হৈছে কাৰ্বন ডাই অক্সাইড গেছ আৰু মিথেন গেছ, এনেকুৱা ধৰণৰ গেছ কিছুমান আছে। বিশেষকৈ প্ৰভাৱ বিস্তাৰ ইয়াত আছে কাৰ্বন ডাই অক্সাইড গেছটোৰ। এতিয়া কাৰ্বন ডাই অক্সাইড গেছক আমি প্ৰকৃতিত কিদৰে যোৱাত আমি হ্ৰাস কৰিব পাৰোঁ, সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। বা অলৰেডি ৰিলিজ হ'ল, যিখিনি গেছ ৰিলিজ হৈছে সেই গেছখিনিক এবজৰ্ব কৰাত গছে এটা বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমি জানো আহক, আমি নজনাকৈ কিদৰে আমি কাৰ্বন ডাই অক্সাইড গেছ বহুত বেছি পৰিমাণে আমি পৰিৱেশত ৰিলিজ কৰি আছোঁ। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা যে আমি ছাপ'জ ৰুমৰ পৰা ওলাই গ'লে ফেনখন বন্ধ কৰি নাযাওঁ। স্কুল কলেজত যেতিয়া আমি ক্লাছ কৰা যায়, ক্লাছ কৰি পেলাই ওলাই যাওঁতে তাত কমচে কম 10-12খন ফেন চলি থাকে এটা ৰুমত। সেইখিনি বন্ধ নকৰি পেলাই ষ্টুডেণ্টছখিনি ওলাই যায় বা টিচাৰ্ছ ওলাই যায়। এইটো কি ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে, আপুনি যদি মই এটা আপোনালোকক ডাটা দিম যিটো আপোনালোকৰ কাৰণে ভেৰি শ্বকিং হ'ব, যে আমি এখন ফেন চলাই ৰাখিলে অদৰকাৰীত, প্ৰয়োজনত সকলোৱে ব্যৱহাৰ কৰিব, মোৰো ফেন চলি আছে বা আপোনালোকে প্ৰয়োজনত সকলো ব্যৱহাৰ কৰে, প্ৰয়োজনীয়তা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজত পাৰ্থক্য আছে। এতিয়া আমি চাওঁ আহক যে আপুনি যদি 100 watt ইলেক্ট্ৰিচিটি ইউজ কৰিছে, তাৰ কাৰণে কিমানখিনি কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হ'ব পাৰে। ভালকৈ মন কৰিব, এটা আপোনালোকক মই ভাল ডাটা দিম য'ত আপোনালোকে অনুধাৱন কৰিব পাৰিব। ধৰক আমি ইলেক্ট্ৰিচিটিত আমি পাৱাৰটো মেজাৰ কৰোঁ ৱাটত, ঠিক আছে, আৰু এনাৰ্জিটো আমি মেজাৰ কৰোঁ জুলত বা আমি কিলোৱাট আৱাৰ। মেইনলি আমি যে 1 ইউনিট ইলেক্ট্ৰিচিটি বিল দিওঁ, প্ৰায় 6-7 টকাকৈ আমি বিল দিওঁ, সেইটো হৈছে 1 ইউনিট অফ ইলেক্ট্ৰিচিটি। 1 ইউনিট ইলেক্ট্ৰিচিটিক আমি বুজাওঁ 1 কিলোৱাট আৱাৰ। মানে আপুনি যদি 1000 ৱাট এঘণ্টাৰ কাৰণে লগাই থৈছে, তেতিয়াহ'লে আপোনাৰ 1 ইউনিট ইলেক্ট্ৰিচিটি উঠিব, মানে 7 টকামানৰ বিল উঠিব। এতিয়া আমি জানো আহক, আমাৰ এটা সৰু ভুলৰ দ্বাৰা কিমান বেছি কাৰ্বন ডাই অক্সাইড এনভাইৰনমেণ্টত ৰিলিজ হ'ব পাৰে। এতিয়া এক্সাম্পল, মই আপোনালোকক সুবিধাৰ কাৰণে এটা ধুনীয়া এক্সাম্পল প্ৰস্তুত কৰিছোঁ, আপোনালোকে শুনিব। যদি আপুনি ভাবক এখন ফেন, অলপ পুৰণা মডেলৰ ফেন যিখিনি, সেইখিনি 100 watt থাকেই, ঠিক আছে। আমি যদি 100 watt ইলেক্ট্ৰিচিটি ইউজ কৰি থাকোঁ, তেতিয়াহ'লে তাৰ পৰা সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড, ফেনখনে কেনেকৈ কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিছে, আচলতে কথাটো তেনেকুৱা নহয়। ফেনখন চলি থাকোঁতে কাৰ্বন ডাই অক্সাইড ৰিলিজ হোৱা নাই, কিন্তু কথাটো কি, ফেনখন চলিবলৈ য'ত ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈছে, আমাৰ অসম বা গোটেই ইণ্ডিয়াতে মষ্টলি যিখিনি ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় সেইখিনি থাৰ্মেল ইলেক্ট্ৰিক পাৱাৰ প্লেণ্টৰ পৰা হয়। থাৰ্মেল ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট মিনছ আমি তাৰ কাৰণে কয়লাৰ দহন কৰিবলগীয়া হয়। কয়লাৰ দহন কৰাৰ পাছতহে আমি কি হয়, সেই তাপ শক্তিটোক আমি ইলেক্ট্ৰিচিটিলৈ কনভাৰ্ট কৰোঁ।
ঠিক আছে এতিয়া আপোনালোকে মন কৰক আমি 100 ওয়াট বা 1 ইউনিট ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিবলৈ প্লান্টত যিখনে আমাৰ ফেনখন চলাই ৰাখিব সেই পাৱাৰটো হেতু যেতিয়া আমি সৃষ্টি কৰিছো তাৰ পৰা বহুতখিনি কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হৈছে মই ডাটা কেইটা ভালকে নোট ডাউন কৰি লৈছো উইথ ক্যালকুলেশন ভালকে শুনিব আপুনি যদি আমি 100 ওয়াট ডিভাইস এটা কন্টিনিউয়াসলি চলাই ৰাখো মই সুবিধাৰ কাৰণে ডিউৰেশনটো বঢ়াই কৈছো সাপোজ মই ফেন এখন এবছৰৰ কাৰণে কন্টিনিউয়াসলি চলাই থলো যত আমি অফ নকৰিলৱে হল 100 ওয়াটৰ যদি আমি এখন ফেন কন্টিনিউয়াসলি চলাই ৰাখো তেতিয়া হলে আমাক প্ৰায় 40 জোপা মেচিয়ৰ্ড গছৰ প্ৰয়োজন হয় সেই গছখিনিয়ে সেই 100 ওয়াট কিলো মানে 100 ওয়াটক আমি যদি 365 ডেজে চলাই ৰাখো 24 আৱাৰ কে তেতিয়া হলে প্ৰায় 40 জোপা মেচিয়ৰ্ড গছ লাগিব তাৰ পৰা সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড খিনিক এবজৰ্ব কৰিবলৈ হেতু এটা কিমান ডাঙৰ কথা আমাৰ হিসাব আছে যে এজোপা মেচিয়ৰ্ড গছে বছৰি প্ৰায় 22 কেজি কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰিব পাৰে মনৰ ৰাখিব ভ্যালু কেটা 22 কেজি কাৰ্বন ডাই অক্সাইড গেছ মানে এবজৰ্ব কৰিব পাৰে এজোপা মেচিয়ৰ্ড গছে আমি কাৰ্বন ডাই অক্সাইড কিমান ৰিলিজ কৰিব পাৰো হেতু কথা মন কৰিব হিসাব কেটা মই ভালকে কৰি ৰাখিছো শুনিব ইয়াতে আমি যদি ব্ৰেক ডাউন কৰো শুনিব আপুনি 100 ওয়াটৰ সাপোজ আপুনি ফেন এখন বুলি ভাবক ফেন এখন যদি 24 আৱাৰ্স 365 ডেজৰ কাৰণে আমি চলাই ৰাখো তেতিয়া হলে নিয়াৰলি 900 ইউনিট ইলেক্ট্ৰিচিটি উঠিব 900 ইউনিট ইলেক্ট্ৰিচিটি উঠিলে আমাক এজোপা গছে কি কৰিব পাৰে আৰু নিয়াৰলি কি হয় মানে আপোনাৰ 1 কিলোৱাট প্ৰডিউস কৰিবলৈ প্ৰায় 1 কেজি কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় পাৱাৰ প্ল্যান্টত 1 ইউনিট মাত্ৰ 1 ইউনিট ইলেক্ট্ৰিচিটি প্ৰডিউস হ'বলৈ কি হয় আমাৰ 1 কেজি কাৰ্বন ডাই অক্সাইড গ্যাস ইয়েস 1 কেজি কাৰ্বন ডাই অক্সাইড গ্যাস ৰিলিজ হয় পাৱাৰ প্ল্যান্টত মানে থাৰ্মেল ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্টত গতিকে আপোনালোকে ভাবক নিয়াৰলি আমাক এখন ফেন যদি কন্টিনিউয়াসলি চলাই ৰাখো তেতিয়া হলে আমাক প্ৰায় 40 জোপা মেচিয়ৰ্ড গছ লাগিব একদম ধুনিয়া হিসাব যে 100 ওয়াট ইলেক্ট্ৰিচিটি যদি আমি কন্টিনিউয়াসলি এবছৰলৈ চলাই ৰাখো তেতিয়া হলে তাৰ পৰা প্ৰডিউস হ'ব নিয়াৰলি আমাৰ 900 কেজি কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব 900 কেজি কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'বলৈ আমাক নিয়াৰলি 40 জোপা কাৰ্বন ডাই অক্সাইড গেছ 40 জোপা আমাৰ গছৰ প্ৰয়োজন হ'ব গতিকে 40 জোপা যদি গছৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকে ভাবক আমি কিমান বেছি পৰিমাণে আমি গছ ৰুবলগীয়া হ'ব বুজি পাইছে মানে কাৰ্বন ডাই অক্সাইড আমি ৰিলিজ কৰিবলৈ তেতিয়া হলে আমাক প্ৰয়োজন হ'ব নিয়াৰলি 40 জোপা কাৰ্বন ডাই 40 জোপা মেচিয়ৰ্ড গছ আমি যদি ব্ৰেক ডাউন কৰো সৰু সৰু ভ্যালু লৈ তেতিয়া আপোনালোকে ইজিলি ডিভাইড কৰি ল'ব পাৰে লাইক আমি 4 ঘণ্টা চলালে কিমান হয় যদি আমি 2 ঘণ্টাৰ কাৰণে চলাও 100 ওয়াট 424 for 365 days তেতিয়া হলে আমাক নিয়াৰলি প্ৰায় 5 জোপা মান গছৰ প্ৰয়োজন হ'ব মানে বুজি পাইছে গতিকে অকল গছ ৰুলেই নহয় আমি দুটা ধৰণে ইলেক্ট্ৰিচিটি আমি বা পৰিবেশটোক আমি দুটা ধৰণে প্ৰভাৱিত কৰিব পাৰো ধনাত্মক দিশলৈ হয় আপুনি গছ ৰুওক আৰু যদি ইন কেস আপুনি গছ ৰুব পৰা নাই তেতিয়া হলে ইলেক্ট্ৰিচিটিৰ অপব্যৱহাৰটো কমকাই কৰক অপব্যৱহাৰ নকৰিবই ব্যৱহাৰ আৰু অপব্যৱহাৰৰ মাজত বহুত বেছি পাৰ্থক্য আছে গতিকে এইটো আপোনালোকে এটা বহুত ইম্পৰ্টেন্ট কথা কাৰণ এটা ঘৰত বহুত বেছি ইলেক্ট্ৰিচিটি প্ৰডিউস হয় মানে প্ৰডিউস নহয় সৰি ইউজ হয় এক্সপেন্স বহুত বেছি হয় গতিকে আমি সেই কাৰ্বন ডাই অক্সাইড খিনি এখন ফেনৰ কাৰণে গম পালে নহয় প্ৰায় 40 জোপা গছৰ প্ৰয়োজন হয় তেতিয়ালে গোটে ঘৰখনৰ কাৰণে কিমান বেছি ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব আৰু সেই অনুপাতে কিমানখিনি গছৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকে ভাবক গতিকে এসি এখিনি লগালেটো কিমানখিনি গছ লাগিব সেই হিচাপত আপোনালোকে ক্যালকুলেট কৰি উলিয়াব পাৰে এতিয়া আৰু এটা কথা যে এতিয়া ইমানখিনি ফ্ল্যাটস হৈছে গুটে
টাউন চিটিজ অকল এপাৰ্টমেণ্টছ আছে এটা এপাৰ্টমেণ্টছত নিয়েৰলি 50 ফেমিলিজ 30 70 হাণ্ড্ৰেডছ আপ টু হাণ্ড্ৰেডছ ফেমিলি থাকে গতিকে তাত যদি আমাৰ চোৱা যায় নিয়েৰলি 500-600 মানুহ এটা এপাৰ্টমেণ্টতে থাকে গতিকে তেওঁলোকে এপাৰ্টমেণ্টটোত গছ ৰুইছেনে বাৰু তেওঁলোকে যদি এপাৰ্টমেণ্টত গছ ৰুব পৰা নাই তেতিয়াহ'লে বাহিৰত ক'ৰবাত ৰুইছেনে বাৰু বা যিখিনি বিল্ডাৰ্ছ থাকে যোনে ঘৰ এপাৰ্টমেণ্টছখিনি বনাইছে তেওঁলোকে গছ গছনি ৰুৱাত কি ধৰণৰ ভূমিকা পালন কৰিছে সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা আৰু চৰকাৰেও এই ওপৰত পদক্ষেপ ল'ব লাগে যে বিল্ডাৰ্ছখিনিৰ ওপৰত নিৰ্দিষ্ট কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ প্ৰয়োজন আছে যে তেওঁলোকে অকল ঘৰেই বনাবনে নে গছ গছনিও ৰুব বা এটা এপাৰ্টমেণ্টত নিৰ্দিষ্ট জেগা এল'কেট কৰিব পাৰে য'ত গছ ৰোৱাটো বাধ্যতামূলক কৰিব পাৰে যাতে আমাৰ পৃথিৱীখন বাচিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব পাৰে থেংক ইউ ছ' মাছ